আজি পবিত্ৰ হোলী আজি দিনটো আনন্দৰ দিন সকলো জাতি জনগোষ্ঠীৰ কাৰণে আৰু এই হোলীৰ আজি ব্যাপক প্ৰচাৰ হৈছে গাঁৱে ভূঞে আৰু এই হোলীৰ পবিত্ৰতাই মানুহৰ মনলৈ শান্তি সমৃদ্ধি আৰু সম্প্ৰীতি কঢ়িয়াই আনিব। এই আমাৰ আহ্বান আছে। আমি এতিয়া এই নিৰ্বাচনী বতৰতো ৰাইজে হোলীৰ মাজেৰে নিজৰ ধৰ্ম সংস্কৃতি বজাই ৰাখিবৰ কাৰণে প্ৰত্যেকেই উলহ মালহেৰে আজিৰ দিনটো উদযাপন কৰিব। মই সমূহ অসমবাসী আজি পবিত্ৰ হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ এই হোলীৰ মাজেদি আমাৰ মাজত থকা সমন্বয় ভাৱ অধিক শক্তিশালী কৰিব আৰু হোলীৰ যি পবিত্ৰ এই হোলীৰ মাজেদি আমাৰ মাজত যি ভাৱ আদান প্ৰদান হয় আৰু ইয়াৰ যি বিজ্ঞানসন্মত বিশ্লেষণ আছে ইও আমাৰ সমাজৰ এই হোলীৰ পাউদাই বিভিন্ন ধৰণৰ যাতে বিভিন্ন আগত বিশ্বাস আছিল যাতে ৰোগ চোগ হ'লে এই হোলীৰ এই পাউদাৰে এইবিলাক নাশ কৰে, এনেকুৱা ধৰণৰ বহু বিশ্বাসো আছে। আৰু আমাৰ এই হোলীৰে আজি যেনেকৈ জনপ্ৰিয়তা বৃদ্ধি কৰিছে বিভিন্ন ধৰণৰ গাঁৱে চুৱে অকল নিৰ্দিষ্ট কেইটামান জনগোষ্ঠী বা সম্প্ৰদায় বা ধৰ্মাৱলম্বীয়ে পাতে এইটো নহয়, আজি সকলোৱে এইবিলাক অনুষ্ঠানৰ উদযাপন কৰিছে। অৰ্থাৎ অসমত যিবিলাক হৈ থাকে উৎসৱ পাৰ্বণ এইবিলাক সাৰ্বজনীন হৈছে, সকলোৱে এইবিলাক গ্ৰহণ কৰিছে আৰু সকলোৰে মাজত যিহেতু ভাতৃত্ববোধৰ আৰু মৰম চেনেহৰ এনাৰ্জিডাল অধিক কটকটীয়া কৰে এনেকুৱা উৎসৱে। মই পূৰ্বতে কৈছোঁ যে কংগ্ৰেছৰ এজন এজনকৈ তেওঁলোকৰ নেতা বিজেপিত আহি থাকিব। মই সেইকাৰণে ৰাইজকো কৈছোঁ এতিয়া আৰু কংগ্ৰেছত ভোট দি লাভ নাই। বিজেপিত ভোট দিলে কংগ্ৰেছক দিয়াৰ দৰে হৈ গৈছে। নেতাবোৰ যিহেতু আহি গৈছে বিজেপিলৈ, আজি ভোট আহিব। আপোনালোকে জানে এজন এজনকৈ আজি ৰাণা গোস্বামীৰ পৰা তেওঁলোকৰ নেতাবিলাক ধাৰাবাহিকভাৱে আহি আছে, কাৰণ তেওঁলোকে এইটোও উপলব্ধি কৰিছেগৈ যে কংগ্ৰেছৰ অস্তিত্ব নাথাকিবগৈ কিছুদিনৰ পাছত, হয়তো লোকসভাৰ পাছতেই নাথাকিবগৈ। তেওঁলোকে আগতীয়াকৈ আহি বিজেপিত যোগদান কৰি তেওঁলোকে সন্মান বা তেওঁলোকৰ যি হেঁপাহ আছে ৰাইজৰ কাম কৰা এইখিনি লগত একেলগে সহযোগ কৰিবৰ কাৰণে তেখেতসকল আহিছে। আমি আদৰণি জনাইছোঁ। সকলো আহক, ৰাষ্ট্ৰ নিৰ্মাণ হ'ব লাগে, অসম উন্নয়ন হ'ব লাগে, উন্নয়নৰ গতি ত্বৰান্বিত কৰিব লাগে। আমাৰ মাননীয় মুখ্যমন্ত্ৰীও আহ্বান জনাই আছে, কৈছে ভূপেন বৰাও 26 আগে যোগদান কৰিব নিউজত কৈ আছে। গতিকে এইটো কোনো অসম্ভৱ নহয়। আমি যিটো ছবিখন আমাৰ সন্মুখত দেখি আছোঁ। ক'ত যাব তেখেতে? আজিতো দল ত্যাগ কৰা মানে বিজেপিতে আহিব, আৰুতো দলেই নাই নহয় জানো? কোন দলত জইন কৰিব তেওঁলোকে? কংগ্ৰেছৰ বিজেপিৰ পাছতে কংগ্ৰেছ আছিলে, দ্বিতীয়টোৰ পৰা 1 নম্বৰলৈ আহিব তেওঁ, আকৌ তৃতীয় দললৈ ক'ত যাব তেওঁলোকে? আৰু দুৰ্বল দললৈ নাযায়। এতিয়া 2 নম্বৰ দল হিচাপে কংগ্ৰেছ আছিলে বিজেপিৰ পাছতে। তাত যেতিয়া তেওঁ সেই দলটোৰ একো তেওঁলোকে সন্মান পোৱা নাই, তেতিয়াহ'লে 1 নম্বৰলৈ আহিব, বিজেপিলৈ আহিব। এনেকুৱাই ধৰণৰ কথাই।